মোৰ হৃদয়ৰ বেদনা মানুহে বুজি পাবনে? তোৰ মুখখন কেতিয়াও পাহৰা নাই, কিন্তু তই মোৰ মুখখন কিয় পাহৰি গলি? আরে ভাই ধর্মর কিনো আছে কাম। এটা সঁচা কাহিনীৰ ওপৰত আধাৰিত এখন নাটক। এগৰাকী নাৰী যিয়ে সৰুৰ পৰা 11 বছৰৰ পৰা অসমবাসী ৰাইজে আমাৰ এই দস্যুৰাণী ফুলনদেৱী নাটকখন আঁকিবলৈ আপুনি বিৰাট এনাৰ্জি দিছে কিন্তু আজি এনাৰ্জি দিবলগীয়া গমেই পায়। মই এখনত কৰিছোঁ কুঞ্জন নামৰ এটা কেৰেক্টাৰ, খুব ধুনীয়া হৈছে আৰু সমূহ অসমবাসী ৰাইজৰ পৰা নমস্কাৰ সমূহ অসমবাসী এণ্টাকে ইউটিউব চেনেল স্বাগতম জনালোঁ আৰু আপোনাক থাৰ্মেল তাতে গম পাইছে মানে আগত দি আছোঁ আপোনাৰ আজি আহিছোঁ থিয়েটাৰ বিনা মানে আগৰ ভিডিঅ' দেখাইছিলোঁ থিয়েটাৰ সূৰ্য। আজি যিখন নাট আছে আপোনাৰ দস্যুৰাণী ফুলনদেৱী জিতেন শৰ্মাদাৰ এইখন নাটক আপোনাৰ দস্যুৰাণী ফুলনদেৱী আগতে বোলে হৈ গৈছিলে। মই ৰিচেণ্টলি শুনিছোঁ আৰু আগৰ মানুহৰ পৰা আৰু ভাবিছোঁ আজি আমি নৱপ্ৰজন্মই মানে এইখন চাম আৰু কেনেকুৱা কি নাটক নাজানো, কিন্তু এই নাটকখন হয়তো বহুত ভালে হ'ব। সকলোৱে চাই থাকিব আৰু আপোনালোকক সকলোখিনি দেখাম জনাম আৰু অভিনেতা অভিনেত্ৰী সকলোৱে লগ কৰিম একদম সকলোৱে সব প্লেচনো সাবস্ক্ৰাইব শ্বেয়াৰ লাইক কমেণ্ট কাষত থকা বেল আইকন টিপি অন কৰক আৰু এতিয়া ধুনীয়াকৈ ড্ৰেছেছ কৰি যাওঁ আৰু আপোনালোকে চাই থাকিব মজাকৈ। বলক আৰু এইফালে থিয়েটাৰ বিনা বিনা 40 টকাত কাটি ল'লোঁ টিকট আৰু এতিয়া কাটি টিকটটো কাটিলোঁ আৰু আপোনাৰ ৰেটবিলাক বহুত বেছি নহয় আৰু তো বিশেষ শ্ৰেণীৰে 80 ৰাখিছে এনেকৈ আপোনাৰ নৰ্মেলি কমে টিকেট আৰু আপোনাৰ একদম যাই আছোঁ পামে অলপ 7টামান বজাতে আৰম্ভ হ'ব। তো একদম মানে ওপৰৰ পৰা দেখছিলে বৰষুণ আহিব পাৰে, কিন্তু থিয়েটাৰখন শেষ হোৱাৰ পিছত বৰষুণ দিলে কথা নাথাকে, কিন্তু এতিয়া মানে বৰষুণ আহিব নালাগে আৰু মানে অলপ দেৰিকৈ আহক লাগে আজি। খেতি পথাৰৰ কথা আছে না, এইবিলাকত পানী নিচিনা লগা আছে। এতিয়া মানে যাওঁ মানে ফ্ৰেণ্ডছ তো একদম ৰাস্তাতে আছোঁ, তো যাই তাতে লগ পাই আছোঁ আপোনালোকক সকলোখিনি দেখাই আছোঁ। তো থিয়েটাৰ বিনা পানীত আৰু নামে বিনা পানী মানে পানী হৈ যায় নেকি ক'ব নোৱাৰোঁ আৰু এতিয়া যাই আছোঁ ৰ'ব আগলৈকে, বৰষুণো আহি যাব পাৰে একো বিশ্বাস নাই। এইফালে যাই আছোঁ একদম অলপ আগত পাম আৰু মামুলি কাম করে আমি ইয়ার পরে যাবো আর আমি যেখানে ইয়াত থাকিম এই 5 বছর ভিতর চলে কোনে প্রবেশ নকৰে মনত ৰাখিবি। দুখন এনেকৈ বান্ধি লৈছিল, ইয়াৰ অত্যাচাৰত ছোৱালীজনী বেহুচ হৈ যোৱা স্বত্তেও ই তাইক এৰি দিয়া নাছিল। আরে ভাই ধর্মর কিনো আছে কাম। মানুহে মানুহক দিয়ে জানো দান, ছোট জাত বড় জাত কার কি মান, আমার মতে তো সবেই সমান। গছৰ লগাই সদম মদম নজৌকৈ কৰিলে ভল জল এই নাটকখনত মানে এটা কাহিনী ছোৱালীৰ কাহিনীৰ ওপৰত মানে ধৰক এটা আপোনাৰ যেতিয়া ভাল হ'লেও আপোনাৰ কেতিয়াবা দস্যু আক্ৰমণ কৰি তেনেকৈ আপোনাৰ তাই দস্যু হৈ যায় আৰু আপোনাৰ তেনেকৈ আপোনাৰ দুষ্টক দমন কৰে আপোনাৰ আৰু যিবিলাক আপোনাৰ ধৰক বয়াংগীত বয়াদেশীৰ চাই সেইবিলাকে মানে আপোনাৰ এই নাটকখনত দেখুৱাইছে। ভাল লাগিলে আপোনাৰ কাহিনীটো অতি সুন্দৰ হৈছে আৰু ইয়াত মানুহ আপোনাৰ হৈছে। মই গেলাৰীত বহি আছিলোঁ, তাৰ পৰা গুচি আহিলোঁ, মানে বহুত হাল্লা উৎপাতৰ কাৰণে আপোনাৰ দেখিছেনে ইয়াত মানুহ বহুত বেছি মানুহ। আৰু ইফালে দস্যুৰাণী ফুলনদেৱী মানে চাই আছোঁ মানে লাষ্ট ফিনিচিং আৰু ভাল লাগছে। তো এইফালে প্ৰথমতে আহিলোঁ আমাৰ মানে মৰমৰ বা যোৱা বছৰ লগ পাইছিলোঁ, তো এইবাৰো লগ পালোঁ আপোনাৰ আৰু আখৰাগড়ত লগ নাপালোঁ, তো আজি লগ পালোঁ ভাল লাগিল। মৰুৰত্ব বা চবা তক আৰু বিশেষকৈ জিতেন শৰ্মাদাৰ এটা মানে ব্যতিক্ৰম নাট্যকাৰ বহুত বেছি ভাল লাগিল। আৰু এই ক্ষেত্ৰত আপুনি কি ক'ব? আমাৰ খুব ধুনীয়া 3খন নাটকেই, প্ৰচণ্ড এজাক ধুমুহা, দস্যুৰাণী ফুলনদেৱী আৰু মালিনী, খুব ধুনীয়া হৈছে 3খন নাটকেই। মালিনীখন দিবহে পৰহিৰ পৰা, খুব ধুনীয়া হৈছে। ফুলনদেৱীৰ কথা ক'বই নালাগে, সকলোৱে গমেই পায়। মই এখনত কৰিছোঁ কুঞ্জন নামৰ এটা কেৰেক্টাৰ, খুব ধুনীয়া হৈছে আৰু সমূহ অসমবাসী ৰাইজৰ পৰা আমি মৰম আৰু আশীৰ্বাদ বিচাৰিছোঁ। আৰু হ'ব কালি দেখাব ন? কালি দেখাব। অঁ, আৰু লাষ্ট আপোনাৰ নৱৰত্ন এটাত আছে, মালিনী আছে। অঁ, বাহিৰা কিবা দেখুওৱা আনিছে ন? হয়, মানে সেনেকুৱা টাইপ চবেই জানে ফুলনদেৱী কিমান এখন ধুনীয়া নাটক, খুব ধুনীয়া হৈছে নাটকখন। আহিব, সকলোকে লগ পাম, মোৰ অসমবাসী ৰাইজক আহ্বান জনালোঁ। নেক্সট আপোনাৰ আৰু থাকিব থিয়েটাৰ? এতিয়ালৈকে মই ডিচিশ্যন লোৱা নাই, জনাম। আচ্ছা, ধন্যবাদ। আৰু বিশেষকৈ আৰু আছে বাইদেউন কেনে খবৰ?
না অঁ ঠিক আছে পালে নে ঘূৰি আছে না অঁ এই ডকাইতৰ পৰা মানে বয়াৰ পৰা ভাল হ'ব পাৰে আৰু এনেকৈ হ'ব খুৰা কিনে ভাল না ঠিক আছে তো আখৰা ঘৰত লগ পাইছিলোঁ বাক তো বাই যিটো কৈছে সেইটো মানে আখৰে ফুলাই দিছে আৰু বিশেষকৈ আজি এই যিযোৰ সাজ পিন্ধিছে এইযোৰ মানে দস্যুৰাণী ফুলন দেৱীৰ ড্ৰেছ আৰু বিশেষকৈ ভাল লাগিছে আৰু এই যিখন নাটক আপোনাৰ মানে এজনী ছোৱালীক লৈয়ে মানে আপোনাৰ বহুতখিনি কৰা গৈছে ন এনেকুৱা আৰু বহুত বেছি ভাল লাগছে আৰু আপোনাৰ যিটো মানে এনাৰ্জি আৰু যিখন আৰম্ভণি চাইছোঁ বহুত বেছি ভাল লাগছে আৰু এইখন নাটক সকলোৱে চাব লাগে আৰু নাচালে বহুত মিছ কৰিব আৰু বিশেষকৈ এই ক্ষেত্ৰত আপুনি অসমবাসী ৰাইজক কি ক'ব বা পানেৰ কথা দস্যুৰাণী ফুলনদেৱী এটা সঁচা কাহিনীৰ ওপৰত আধাৰিত এখন নাটক এগৰাকী নাৰী যিয়ে সৰুৰ পৰা 11 বছৰৰ পৰা কিছুমান হিংস্ৰ মানুহৰ বলি হৈছিলে প্ৰায় 212তকৈ ওপৰত তেওঁ বলি হৈছিলে ধৰ্ষণৰ বলি হৈছিলে গতিকে এই ধৰ্ষণ কিন্তু এতিয়াও শেষ হোৱা নাই বিভিন্ন ঠাইত বৰ্তমানেও চলি আছে গতিকে ইয়াত বন্ধ হ'ব লাগে গতিকে ধৰ্ষণ হ'লে এগৰাকী নাৰীৰ ওপৰত তেওঁৰ মনৰ ওপৰত তেওঁৰ হৃদয়ত কি আচলতে হয় কি প্ৰতিশোধৰ জন্ম হয় তেনেকুৱা এটা কাহিনী দস্যুৰাণী ফুলনদেৱী আৰু বিচাৰোঁ তেনেকুৱা নহওক বুলি ফুলনদেৱীয়ে তেনেকুৱা এটা পৰ্যায় লৈছিলে কিন্তু এতিয়াও শেষ হোৱা নাই গতিকে নাৰীক যেতিয়া সতীৰূপে চাব বিচাৰিব পুৰুষসকলেও কিন্তু ৰাম হ'ব লাগিব গতিকে তেনেকুৱা এটা ষ্টৰি লৈ পেলাই কৰা এইটো দস্যুৰাণী ফুলনদেৱী গতিকে আমি জানো তেওঁৰ কাহিনী কিন্তু নতুন স্বামী নাজানে এতিয়াও আৰু তেনেকুৱা এটা মেছেজ দিবৰ কাৰণেই যে নাৰীক সন্মান কৰিব লাগে নাৰীৰ ওপৰত যিবোৰ অত্যাচাৰ কৰিব নালাগে তেনেকুৱা এটা কৰাৰ কাৰণে উদ্দেশ্যেৰে পুনৰ এখন দস্যুৰাণী ফুলনদেৱী অনা হৈছে যিগৰাকী নাৰীক 212তকৈ বেছি ধৰ্ষণ কৰাৰ ফলত তাই ডকাইত হ'বলগীয়া বাধ্য হয় আৰু পুৰুষৰ ওপৰত তাই প্ৰতিশোধ ল'বলৈ বাধ্য হয় গতিকে সকলো পুৰুষে এইটো আচলতে চোৱা ভাল বিশেষকৈ নতুন প্ৰজন্মই যদি নাজানে তেওঁৰ ষ্টৰিটো তেনেহ'লে আহক বীণাপানী থিয়েটাৰত এইবাৰ দস্যুৰাণী ফুলনদেৱী নামৰ যিখন নাটক আছে গতিকে চাওক আৰু নাৰীৰ যিটো মৰ্ম বেদনা সেইটো সকলোৱে যাতে অন্তৰৰ পৰা বুজি পাওক ইয়াৰ অৰ্থ এইটো নাটকখন দেখুওৱাৰ অৰ্থ এইটো নহয় যে বাটে পথে ধৰ্ষণ পুনৰ হওক ইয়াৰ অৰ্থ এইটো যে ধৰ্ষণ বন্ধ হওক চ' এই নাটকখন সঁচাকৈ যিটো কাহিনী যিটো সুন্দৰ সংলাপ সকলোখিনি মানে এনেকুৱা দেখিছে মানে এনেকুৱা যাতে আমাৰ সমাজৰ পৰা নিৰ্মূল হৈ যাব লাগে আৰু সদায় মানে ভাল চিন্তা ভাল হ'ব লাগে তেতিয়া আমাৰ অসম উন্নত বা ভাৰত উন্নত হ'ব এই আৰু মই ভাবোঁ আৰু বিশেষকৈ বা আপুনি এই গৰমতো এনেকুৱা ড্ৰেছ পিন্ধাটো ইজি নহয় আৰু কিন্তু তথাপি জ্বলি আছে জ্বলা নিচিনা লাগি গৈছে ইমান গৰমত পচন্দ কৰা ফুলি গৈছে একদম গৰমত তথাপিও শেষত ভাল লাগিছে অডিয়েঞ্চে যেতিয়া গিনিমন আহি সকলোৱে ভাল পাইছে বুলি কৈছে সেইটোৱে আচলতে আমাৰ শিল্পীসকলৰ সেইটোৱে আচলতে মনৰ শান্তি যিমান কষ্ট হ'লেও লাষ্টত যদি ভাল হৈছে শলাগে সেইটোৱে আমি বহুত শান্তি পাওঁ আৰু সঁচাকৈ বীণাপাণিৰ মঞ্চত মানে আপুনি ধৰক বহুত থিয়েটাৰ গ'লে বীণাপাণি প্ৰথম নে প্ৰথম আৰু প্ৰথম বীণাপাণিতে আহি দস্যুৰাণী ফুলনদেৱী বা ইমান এটা ৰ'ল কৰিছে সঁচাকৈ অদ্ভুত মানিছোঁ আৰু যিটো কেৰেক্টাৰ সহজ নহয় বাইদেউ কিন্তু ফুটাই তুলিছে আৰু অসমবাসী ৰাইজে সুন্দৰকৈ আঁকোৱালি ল'ব আৰু লগতে ইয়াতে এটা কথা কৈ দিওঁ আপোনালোকক পচন্দত ধুমুহা এজাক ধুমুহা লগতে মালিনী আছে এই তিনিখন নাটকে আপোনালোকে উপভোগ কৰিব মই কিন্তু আজি দস্যুৰাণী ফুলনদেৱী চাম বুলি বহুত আশা কৰি আছিলোঁ আৰু এই নাটকখন চাই সঁচাকৈ বহুত বেছি আপ্লুত হ'লোঁ ভাল লাগিল আৰু সকলোৱে চাব ঠিক আছে বাৰু ধন্যবাদ অঁ বীণাপাণিত অতি সুন্দৰকৈ দেখুৱাইছে আৰু এতিয়া মোৰ লগত আছে মানে ভিলনো আছে মানে ভালৰ পৰা বেয়া কৰা মানে সকলোখিনি আছে আৰু এইফালে আমাৰ চন্দন দা আছে আৰু এইফালে হেমংগ দা আছে এইভাগে বিনয় দা আছে আৰু এইভাগে ৰাকেশ দা আছে এইকেইজনে আছে আৰু দস্যুৰাণী ফুলনদেৱী এনেকুৱা এখন নাট দেখুৱাইছে যিখন নাট সঁচাকৈ চাই ভাল লাগিছে আৰু বহুত বেছি মানুহে মানে ভাল লগা বুলি কৈছে প্ৰথম কথা কি আমি খুব ভয় কৰি আছিলোঁ নাটকখন কেনেকুৱা হ'ব আমি নাটকখন উপস্থাপন ধুনীয়াকৈ কৰিব পাৰিম নে নোৱাৰিম কিন্তু শেষত দৰ্শকৰ যিখিনি আমি ফিডবেক পালোঁ দৰ্শক খুব ভাল পাইছে আৰু ভাবিছোঁ আশাও কৰিছোঁ গোটেই অসমবাসী ৰাইজে আমাৰ এই দস্যুৰাণী ফুলনদেৱী নাটকখন আঁকোৱালি ল'ব আমাৰ অল টিম বীণাপাণী থিয়েটাৰৰ সকলো সদস্যই নাটকখন ৰিহাৰ্চেলৰ পৰা আজি শ্ব'লৈকে গোটেইখিনি আগবঢ়াই লৈ যোৱাত সহায় কৰিছে প্ৰযোজকৰ লগত প্ৰযোজকৰ ককাই ভাই সকলো মিলি খুব ধুনীয়াকৈ নাটকখন আমাক কৰি নিয়াত সহায় কৰিছে চ' আমি খুব আশাবাদী আমাৰ নাটকখন খুব ভাল পাব দৰ্শকে আঁকোৱালি ল'ব আৰু যদি ক'ৰবাত কিবা ভুল দেখা পায় তো আমাক আঙুলিয়াই দিব যাতে আমি ভুলখিনি শুধৰাব পাৰোঁ ধন্যবাদ এনাৰ্জি ক'ৰ পৰা ইমান মানে এটা উচ্চ স্বৰত মানে সঁচাকৈ নাটকখন সঁচা কাহিনীৰ আধাৰত কৰা হৈছে তো আমি অলপ আধুনিক কৰিব লগাৰ কাৰণে কিছুমান সৰু সুৰা বস্তু আমি কিছুমান সলনি কৰিবলগীয়া হৈছে তাত কোনেও যাতে ভুল নধৰে কিন্তু এনেকুৱা এখন নাটক ল'ব বুলি প্ৰণৱ বৰ্মনে অলৰেডি বিনয় ডেকা অভিনেতা আৰু প্ৰাঞ্জনা দত্ত অভিনেত্ৰী বাইদেউৰ লগত আগতে কথা বতৰা আলোচনা কৰি আছে প্লেনিংটো খুব আগতে প্লেনিং কিন্তু আমিও যে সেইখন নাটক কৰিবৰ কাৰণে আজি সুবিধা পাম
মই ভবা নাছিলোঁ চ' সুবিধাখিনি পাই মই বহুত সুখী আৰু কাহিনী মানে সঁচাকৈ ইউনিক এটা কাহিনী Unique আৰু ভাল লাগছে সেয়ে আৰু আমি ছাপৰ্টটো নাটকৰ মাজে মাজে পাই আছোঁ সেইটো খুব ভাল লগা এটা মুহূৰ্ত ভাল লাগিছে ধন্যবাদ দাদা চ' আগুৱাই যাওক আৰু নেক্সট চন্দনা ক'ত থাকিব বা এনেকৈ আপুনি নেক্সট মানে প্লেনিং কি কৰিছে প্লেনিং চলি আছে কিন্তু আছোঁ কথা চলি আছে যদিও এসপ্তাহমানৰ পিছত সেইটো পাছত জনাব ন ঠিক আছে প্লেনিংছটো ধুনীয়াকৈ কৰি লওঁ ধন্যবাদ দাদা এনেকৈ অল অসম এতিয়া যাব গুচি চ' নাটক শুভেচ্ছা জনালোঁ ভালে ভালে কৰক আপোনালোকে থেংক ইউ ঠিক আছে ত' হেমাংকত নাই অলপ কৈ দিয়ক ৰাইজক ভাল লাগিল খুবেই আজি প্ৰথম আমাৰ দৰ্শনী আছিল দস্যুৰাণী ফুলন দেৱী বহুত আশা আছিল ফুলন দেৱীক লৈ পেলাই আপুনি বিৰাট এনাৰ্জি দিছে কিন্তু আজি এনাৰ্জি দিবলগীয়া এতিয়া মানে ৰিহাৰ্চেলো কৰি আছোঁ একদম কণ্টিনিউ ৰিহাৰ্চেলৰ টাইমত একচুৱেলি ৰেষ্টটো কম হয় কাৰণে অলপ কষ্ট হয় চ' আৰু যেতিয়া আমি বাহিৰত ওলাই যাম ৰিহাৰ্চেলটো কমপ্লিট হ'ব তেতিয়া আৰু নাটক চুইঙত যাব আৰু ভাল হ'ব আৰু ভাল পাব আৰু তথাপিও যিমানখিনি কৰিব পাৰিছোঁ আজি কৰিছোঁ গতিকে ৰাইজৰ মৰমটো আমাৰ কাৰণে খুবেই প্ৰয়োজন ৰাইজে আমাক আদৰি ল'লে আমি নিশ্চয় ছাকচেছ হ'ব পাৰিম আৰু এনেকৈ যিখিনি কষ্ট আমি কৰিছোঁ গোটেই টিমটোৱে ফুলন দেৱীখনৰ কাৰণে এখন নাটক বুলি নহয় গোটেইখিনি নাটকৰ কাৰণে 3খন নাটকৰ কাৰণে তথাপিতো ফুলন দেৱী আমাৰ যিহেতু অলপ এক্সট্ৰা প্ৰজেক্ট ড্ৰামা বুলি আমি ভাবি লৈছোঁ এনেকৈ গোটেই টিমটোৱে যথেষ্ট কষ্ট কৰিছে আৰু সেইকাৰণে আজি আমি যথেষ্ট সফল হ'ব পাৰিছোঁ ফাৰ্ষ্ট চাই ভাল লাগিল আৰু আপোনালোকে এইখন নাটক উপভোগ কৰিব এইখন বুলি নহয় 3খন নাটকে উপভোগ কৰিব 3খন নাটকে অতি সুন্দৰ তো মানে ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো এইখিনি আছিল আৰু আপোনালোকক দেখালোঁ আৰু ৰাতিৰ ভাগত বাইক লৈ ওলাইলোঁ একদম আৰু ৰাস্তাত একদম মানে জনশূন্য মানে মানুহ চানুহ ইয়াত কোনো নাই আৰু জলদি ঘৰ আহিব লাগে আপোনাৰ আৰু ভিডিঅ'টো কেনেকুৱা পাইছে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেইখন কৰি দিয়ক আৰু আপোনাৰ পানীৰতা বা এইভাগে হেমংগদা এনেকৈ সকলোৱে যাক পাইছোঁ চন্দন দা মৰুতা বা সকলোৰে কথা পাতিলোঁ আৰু ভিডিঅ'টো ভাল পাইছে নিশ্চয় লাইক কমেণ্ট ছাবস্ক্ৰাইব গোটেইখন গতিকে ধন্যবাদ